ছাত্ৰীক যৌন নিৰ্যাতন চলাই ৰঙাঘৰৰ আলহী লম্পট শিক্ষক ধৃত লম্পটটো হৈছে খোৱাং হালধিবাৰী নিবাসী তথা মৰাণ জাতীয় বিদ্যালয়ৰ শিক্ষক হেমাংগ আহোম মৰাণ আৰক্ষীয়ে কেছ নম্বৰ 27/25 78 সাবসেকশন 2 BNS 12 পক্সো এক্টৰ অধীনত লম্পট শিক্ষকজনক গ্ৰেপ্তাৰ কৰি আজি জেললৈ প্ৰেৰণ কৰিছে ইফালে এই ঘটনাৰ পিছতে মৰাণ জাতীয় বিদ্যালয়ৰ ফালৰ পৰাও শিক্ষকগৰাকীক নিলম্বিত কৰা বুলি জানিবলৈ দিছে বিদ্যালয় কৰ্তৃপক্ষই মৰাণ জাতীয় বিদ্যালয়ৰ এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীৰ অভিভাৱকৰ অভিযোগৰ ভিত্তিত আমাৰ বিদ্যালয় ঠিকা ভিত্তিক শিক্ষক হেমাংগ আহোমক কালি মৰাণ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বুলি আমি জানিব পাৰিলোঁ তাৰ লগে লগে আমি বিষয়টো বিদ্যালয় কৰ্তৃপক্ষই অত্যন্ত গুৰুত্ব সহকাৰে ল'লোঁ আমি এখন বৈঠক অনুষ্ঠিত কৰি বিদ্যালয় কৰ্তৃপক্ষই তিনিজনীয়া এখন তদন্ত সমিতি গঠন কৰোঁ আমাৰ বিদ্যালয়ৰ শৈক্ষিক সমন্বয়ক ডক্টৰ যতীন চুতীয়া জ্যেষ্ঠ শিক্ষক আব্দুল মালিক আৰু জিতু শৰ্মাক লৈ আৰু আমি অভিযুক্ত শিক্ষকগৰাকীক তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ আমি নিলম্বন কৰোঁ আৰু এই ক্ষেত্ৰত আইনক আমি বিদ্যালয় কৰ্তৃপক্ষৰ সকলো প্ৰকাৰে আমি প্ৰশাসনক আমি সহযোগিতা আগবঢ়াম মৰাণৰ পৰা দীপু সোণোৱালৰ ৰিপৰ্ট অসম টুডে